জ্বলি উঠিছে এবাৰ এখন পথাৰত অগ্নি সংযোগ কৰিছে দুষ্কৃতিকাৰীয়ে যাৰ ফলত এতিয়া জুই লেলিহান শিখাই বিস্তীৰ্ণ অঞ্চল আৱৰি ধৰিছে দৃশ্যংশ হৈ পৰিছে আৰু এইদৰে আছতে এখন পথাৰ দাউকৈ জ্বলি উঠিছে আৰু কোনো দুষ্কৃতিকাৰীয়ে এইদৰে অগ্নি সংযোগ কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু যাৰ ফলত এইদৰে জুই লেলিহান শিখাই এতিয়া সমগ্ৰ পথাৰখন আগুৰি ধৰা পৰিলক্ষিত হৈছে আৰু নুমলীগড়ৰ গোদাম পথাৰত এই ঘটনা সংঘটিত হৈছে। গোদাম পথাৰত কোনো দুষ্কৃতিকাৰীয়ে অগ্নি সংযোগ কৰিছে আৰু তাকে লৈ এতিয়া আতংকৰ সৃষ্টি হৈছে, আতংকই বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু ধানৰ নৰাত আচলতে কোনো দুষ্কৃতিকাৰীয়ে অগ্নি সংযোগ কৰিছে আৰু যাৰ ফলত এইদৰে জুই লেলিহান শিখাই সমগ্ৰ পথাৰখন আৱৰি ধৰা পৰিলক্ষিত হৈছে। এক আতংকময় পৰিৱেশৰ বিৰাজ কৰিছে, আতংকৰ সৃষ্টি হৈছে আৰু ইতিমধ্যে ঘটনাস্থলী কমাৰগাঁও আৰক্ষী উপস্থিত হৈছে আৰু জুই নুমুৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে আৰু লগতে দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ বোকাখাটৰ এটা দল আৰু লগতে অগ্নি নিৰ্বাপক বাহিনীৰ সৈতে ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰাৰ চেষ্টা অব্যাহত ৰাখিছে আৰু কোনো দুষ্কৃতিকাৰীয়ে এই ধৰণৰ কাৰ্য সংঘটিত কৰাৰ কৰিছে বুলি এতিয়া একাংশ লোকে সেই কথা উল্লেখ কৰিছে। জুই লেলিহান শিখা আৰু কলা ধোঁৱাই এতিয়া আৱৰি ধৰিছে সমগ্ৰ পথাৰখন। সেই জুই নিৰ্বাপন কৰিবলৈ এতিয়া চেষ্টা কৰা হৈছে, চেষ্টা অব্যাহত ৰাখিছে আৰু নুমলীগড়ৰ গোদাম পথাৰত এই অঘটন সংঘটিত হৈছে। দ্ৰুত গতিত এইদৰে জুই বিয়পি পৰিছে, সকলো আতংকিত হৈ পৰা পৰিলক্ষিত হৈছে আৰু সমগ্ৰ অঞ্চলটো এতিয়া এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে আৰু লগতে পথাৰৰ কাষত এটা LPG আৰু লগতে এটা গেছ এজেঞ্চি আৰু বহু যান বাহন ৰখাই থোৱা আছে অঞ্চলটোত। গতিকে কেনেধৰণৰ পৰিৱেশ সৃষ্টি হ'ব যদি জুই নিৰ্বাপন কৰিব পৰা নাযায়, তেনেহ'লে কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হ'ব তাকে লৈ এতিয়া সকলো শংকিত হৈ পৰা পৰিলক্ষিত হৈছে। কিন্তু সেই জুই নিৰ্বাপন কৰিবলৈ ইতিমধ্যে চেষ্টা অব্যাহত ৰাখিছে। নুমলীগড়ৰ গোদাম পথাৰত এই অঘটন সংঘটিত কৰিছে। কোনো দুষ্কৃতিকাৰীয়ে এইদৰে ধানৰ নৰাত অগ্নি সংযোগ কৰিছে আৰু যাৰ ফলত এইদৰে ক'লা ধোঁৱা আৰু জুয়ে আৱৰি ধৰিছে, চানি ধৰিছে সমগ্ৰ পথাৰখন। এতিয়া সকলো আতংকিত হৈ পৰিছে, শংকিত হৈ পৰিছে। এই মুহূৰ্তত ভাষ্য আহি পৰিছে আগবঢ়াই কলি হৈ আহিলে ধুৱলি হৈ আহিলে চাবলৈ গৈছোঁ, দেখিছোঁ একদম জুই। তাৰপৰা দৌৰি আহি পেলাই চাইছোঁ, মানুহ চিঞৰিছোঁ, মানুহ তেনেকৈ ঘৰত নাথাকে যে আহি গৰু এৰাল খুলিবলৈ একদম ওচৰত পাই গ'লত কি হ'ল, ডিঙিতে ৰছীডাল সুলুকাই পেলাই দৌৰি পেলাই আহি পাইছোঁহি। গোটেই এওঁলোক যেতিয়া জুইৰ মাজত সোমাই গ'ল, মোৰ কান্দি বহি গৈছোঁগৈ আৰু কি হ'ব এতিয়া, আহি পোৱাহিয়ে নাই। জুই দপদপকৈ জ্বলি আহিছে আৰু একদম অকণমান থাকিলে ঘৰৰ পাবলৈ, ভেটি এটা তুলি থোৱা আছিলে কাৰণে তাত সোমাব নোৱাৰিলে। ধুদাং পথাৰ। 9টামান বজাত আমি দেখিছিলোঁ অলপকৈ জ্বলিছে আঁতৰত। তাৰপৰা 9:30, 10টা, 11টামান, 10:30মান বজালৈ গোটেই পথাৰ ইফালৰ পৰা একদম ধুঁৱলি হৈ আহিলে। সেয়াই কোনে জুই জ্বলালে আমি গম নাপালোঁ। নবৌয়ে চিঞৰি কান্দি জুইৰ মাজত আছে, তাৰপৰা মোক চিঞৰিলে, মই এতিয়া বাট নাই যাবলৈ। তাৰপৰা জুইৰ মাজেদিয়ে গৈ মই সেই গৰু খুলিছোঁগৈ। এটা গৰু আৰু এৰাল পুৰিলেই, মুঠতে এজনী হৈ মানুহ এজনে খুলি দিলে, তেতিয়া পাইছোঁ। ধুদাং পথাৰ। কেতিয়াবা বতাহ মাৰিছে যে জুইকা অকণমান পানী ঢালিলে বুলিয়ে নহ'বা গয়ে দুৱাই পৰিলেহেঁতেন মানুহৰ। জ্বলিয়ে আছে এতিয়া জুই। পানী ঢালিছে, মানুহে কোবাইছে, কিছুমানে চোলা খুলিও কোবাইছে। তেনেকুৱা জুই নুমুৱাই জুইৰ মাজত কলি হৈ আহিলে ধুৱলি হৈ আহিলে চাবলৈ গৈছোঁ, দেখিছোঁ একদম জুই। তাৰপৰা দৌৰি আহি পেলাই চাইছোঁ, মানুহ চিঞৰিছোঁ, মানুহ তেনেকৈ ঘৰত নাথাকে যে আহি গৰু এৰাল খুলিবলৈ একদম ওচৰত পাই গ'লত কি হ'ল, ডিঙিতে ৰছীডাল সুলুকাই পেলাই দৌৰি পেলাই আহি পাইছোঁহি। গোটেই এওঁলোক যেতিয়া জুইৰ মাজত সোমাই গ'ল, মোৰ কান্দি বহি গৈছোঁগৈ আৰু কি হ'ব এতিয়া, আহি পোৱাহিয়ে নাই। জুই দপদপকৈ জ্বলি আহিছে আৰু একদম অকণমান থাকিলে ঘৰৰ পাবলৈ, ভেটি এটা তুলি থোৱা আছিলে কাৰণে তাত সোমাব নোৱাৰিলে। ধুদাং পথাৰ। 9টামান বজাত আমি দেখিছিলোঁ অলপকৈ জ্বলিছে আঁতৰত। তাৰপৰা 9:30, 10টা, 11টামান, 10:30মান বজালৈ গোটেই পথাৰ ইফালৰ পৰা একদম ধুঁৱলি হৈ আহিলে। সেয়াই কোনে জুই জ্বলালে আমি গম নাপালোঁ। নবৌয়ে চিঞৰি কান্দি জুইৰ মাজত আছে, তাৰপৰা মোক চিঞৰিলে, মই এতিয়া বাট নাই যাবলৈ। তাৰপৰা জুইৰ মাজেদিয়ে গৈ মই সেই গৰু খুলিছোঁগৈ। এটা গৰু আৰু এৰাল পুৰিলেই,
মুঠতে এজনী হৈ মানুহ এজনে খুলি দিলে তেতিয়া পাইছোঁ। এখন কোনখন পথাৰ দুডাং পথাৰ কেতিয়াৰ পৰা জ্বলি আছে? কেতিয়াবা বতাহ মাৰিছে যে জুইকা অকণমানে পানী ঢালিলে বুলিয়ে নহবা গয়ে দুৱাই পৰিলেহেঁতেন মানুহৰ এতিয়া জ্বলিয়ে আছে জ্বলিয়ে আছে এতিয়া জুই। গোটেই পথাৰখনত জুই লাগি গৈছে। পানী ঢালিছে, মানুহে কোবাইছে, কিছুমানে চোলা খুলিও কোবাইছে। তেনেকুৱা জুই নুমুৱাই নাই। হাহাকাৰ পৰিৱেশ একদম জুই একদম গালে জুই মাজত কলি হৈ আহিলে ধুৱলি হৈ আহিলে চাবলৈ গৈছোঁ দেখিছোঁ একদম জুই। তাৰপৰা দৌৰি আহি পেলাই চাইছোঁ মানুহ চিঞৰিছোঁ, মানুহ তেনেকৈ ঘৰত নাথাকে যে আহি গৰু এৰাল খুলিবলৈ মানে একদম ওচৰত পাই গ'লহি। পাই গ'লত মানে কি হ'ল ডিঙিতে ৰছীডাল সলুকাই পেলাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।